আমার ঠাইখনৰ নাম হ'ল ঢাকনাবাৰী ভাটিপাৰা 5 নম্বৰ ৰোড আৰু পঞ্চায়তৰ নামটা হ'ল বৈতামাৰী গাঁও পঞ্চায়ত। প্ৰতিবাদ কৰা হৈছে, ৰাস্তা বেয়া হৈছে, আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে। আৰু আমি আগতে ৰাস্তাৰ কাম কৰিছোঁ, পইচা পোৱা নাই, মজুৰি পোৱা নাই, তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। এতিয়া আমাৰ দাবী হ'ল যে আমি পইচা লাগে আৰু ৰাস্তাটো ভাল কৰি দিব লাগে। কোনে কাম কৰিছিল? আমাৰ ৱাৰ্ড মেম্বাৰ আলিমুদ্দিন শেখ তেখেতে কাম কৰিছিল। 8,72,000 টকা। এতিয়া আৰু দ্বিতীয়বাৰ সিয়ে আকৌ এই মেম্বাৰৰ পদত দাঁড়াইছে। আমি পইচা যদি খোজোঁ, কয় যে এইবাৰ যদি ভোট পাওঁ পিছত পইচা দিম, আগত দিয়া নহ'ব। কৰিছিলোঁ, ডিচিক কমপ্লেইন কৰিছিলোঁ, কোনো একশ্যন লোৱা নাই। আমি বিচাৰোঁ যে আমাৰ পইচাটো দিব লাগে, আমাৰ শ্ৰমিকৰ, আৰু ৰাস্তাটো ভাল কৰি দিব লাগে। আমাৰ এই গাঁওখনৰ নাম ঢাকনাবাৰী, পঞ্চায়তখনৰ নাম হ'ল দক্ষিণ বৈতামাৰী গাঁও পঞ্চায়ত। এই গাঁওখনৰ 5 নম্বৰ ৱাৰ্ড। এই 5 নম্বৰ ৱাৰ্ডত আমাৰ গাঁৱৰ মেম্বাৰ আছিলে আলিমুদ্দিন শেখ। তেখেতৰ আণ্ডাৰত আমাৰ 8,72,000 এটা NREGA স্কিমৰ কাম হৈছিল। কিন্তু ৰাস্তাটোৰ কাম কৰাটো দুৰ্নীতি কৰিছে, টকাখিনিও উঠাই খাইছে। আৰু আমি জনামতে মানুহখিনিক, লেবাৰখিনিক মানে পইচাও দিয়া নাই। ট্ৰেক্টৰ দি মাটি কাটিছিল, সেইখিনিও পইচা দিয়া নাই। কিন্তু এইবাৰ আকৌ সেই মানুহজন দুবাৰেই আকৌ মানে মেম্বাৰী সদস্য পদত মানে প্ৰতিদ্বন্দ্বিতা কৰিছে। আমি মানুহ পঠিয়াইছিলোঁ সিহঁতৰ ওচৰত যে আমাৰ পইচাখিনি, লেবাৰৰ পইচাখিনি উঠাই দিব লাগে। সিহঁতে কৈছে যে আমি জিতাৰ পিছতহে এইটো চিন্তা চৰ্চা কৰিম, জিতাৰ আগত এইবিলাক নহ'ব। এতিয়া আমি দাবী জনাইছোঁ, আপোনালোকৰ জৰিয়তে আমি ওপৰমহলক দাবী জনাইছোঁ যে এই মজুৰি পইচাখিনি, মানে প্ৰাপ্য পইচাখিনি যেন উঠাই দিয়ে আৰু ৰাস্তাটো যাতে ভালকৈ কাম কৰাই দিয়ে, এইখিনিয়ে আমাৰ দাবী।